মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ অধ্যায় নম্বৰ 11 অতীতক নাযাবা পাহৰি নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। পাঠভিত্তিক প্ৰশ্ন উত্তৰত 1 নম্বৰত দিয়া আছে। 1 নম্বৰৰ ক নম্বৰ কুৱেশ্যনটো হৈছে, কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, লিপি, মুদ্ৰা, ব্ৰঞ্জী, প্ৰসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ সম্ভেদ দিয়ে, তেনেবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়। অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, লিপি, মুদ্ৰা, ব্ৰঞ্জী, প্ৰসিদ্ধ স্থান নাইবা বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ সম্ভেদ দিয়ে, তেনেবোৰ সম্পদবোৰকেই কলা সম্পদ বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নত দিয়া আছে, অতীতৰ কিহৰ বিষয়ে এই সম্পদবোৰ কয়? ইয়াৰ উত্তৰ হ'ব অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে এই সম্পদবোৰে কয়। গ নম্বৰ প্ৰশ্নত দিয়া আছে, কোনবিলাক সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ বোলে? ইয়াৰ উত্তৰ হ'ব প্ৰাক-ঐতিহাসিক যুগৰে পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ পৰা 100 বছৰ পুৰণি সকলো সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ বোলে। প্ৰাক-ঐতিহাসিক যুগৰ পৰা আৰম্ভ কৰি 100 বছৰ পুৰণি সম্পদবোৰৰ সকলো সম্পদকেই প্ৰত্নতাত্ত্বিক সম্পদ বোলে। খ নম্বৰ প্ৰশ্নত দিয়া আছে, প্ৰত্নতত্ত্ব বুলিলে কি বুজা? পুৰণি কালৰ কলা সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰোঁ? ইয়াৰ উত্তৰ হ'ব সময়ে সময়ে খনন কাৰ্যৰ জৰিয়তে বহু সম্পদ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে। এই সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নক প্ৰত্নতত্ত্ব বোলে। পুৰণি কালৰ কলা সম্পদসমূহ অধ্যয়নৰ জৰিয়তে আমি সেই সময়ৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, বসতি স্থান, কলা সংস্কৃতি, ধৰ্ম দৰ্শন আদিৰ বিষয়ে জানিব পাৰোঁ। নম্বৰত দিয়া আছে, পুৰণি দ্বাৰকা নগৰৰ অৱশেষ ক'ৰ পৰা উদ্ধাৰ কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব পুৰণি দ্বাৰকা নগৰৰ অৱশেষ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে। পুৰণি দ্বাৰকা নগৰৰ অৱশেষ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে। 6 নম্বৰত দিয়া আছে, সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত, যি শ্ৰী সূৰ্য পাহাৰ বুলিও আমি কওঁ। দ্বিতীয় 6 নম্বৰ কুৱেশ্যনত দিয়া আছে, তেজপুৰৰ ওচৰৰ বুঢ়াচুবুৰীয়া গাঁৱত কি উদ্ধাৰ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব তেজপুৰৰ ওচৰৰ বুঢ়াচুবুৰীয়া গাঁৱত পোৰা মাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ কৰা হৈছে। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, সূৰ্য পাহাৰৰ খনন কাৰ্যত কি কি উদ্ধাৰ হৈছিল? ইয়াৰ উত্তৰ হ'ব সূৰ্য পাহাৰৰ খনন কাৰ্যত শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্মৰ আদি গুৰু, নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱলিংগ, গণেশ আদি মূৰ্তিৰ সমাৱেশ উদ্ধাৰ হৈছিল। এইটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব। শ্ৰী সূৰ্য পাহাৰৰ পৰা কি কি উদ্ধাৰ কৰা হৈছিল? ইয়াত দিয়া আছে, শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্মৰ আদি গুৰু আৰু নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱলিংগ, গণেশ আদি মূৰ্তিৰ সমাৱেশ উদ্ধাৰ হৈছিল। এইটো তোমালোকে ভালদৰে মনত ৰাখিবা। তাৰপিছৰ কুৱেশ্যনটোত দিয়া আছে, গোৱালপাৰা জিলাৰ পাগলাটেকত কি উদ্ধাৰ হৈছিল? ইয়াৰ উত্তৰ হ'ব গোৱালপাৰা জিলাৰ পাগলাটেকত পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছিল। গোৱালপাৰা জিলাৰ পাগলাটেকত পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছিল। ইয়াৰ উত্তৰটো হ'ব গোৱালপাৰা জিলাৰ পাগলাটেকত পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছিল। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে, গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ ডুবৰণিক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কোৱা হৈছে। বুজাই লিখা।
গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলক ডুবুৰণিক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কিয় কোৱা হৈছে? বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব, এই অঞ্চলৰ ওচৰে পাজৰে উদ্ধাৰ হোৱা প্ৰাচীন লিপিসমূহৰ পৰা আমি সমাজ, ধৰ্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰ অনেক তথ্য পাওঁ। কেৱল লিপিয়েই নহয়, ডুবুৰণি অঞ্চলত প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰ, ভেটি, শিৱলিংগ আদিও অতীতত ডুবুৰণি অঞ্চলত বিকাশ লাভ কৰা ভাস্কৰ্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে। তাৰপিছৰ কোৱেশ্যনত দিয়া আছে, গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা কিহৰ মূৰ্তি উদ্ধাৰ হৈছিল? ইয়াৰ উত্তৰ হ'ব, গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা নটৰাজ মূৰ্তিৰ উদ্ধাৰ কৰা হৈছিল। তাৰপিছত কোৱেশ্যনত দিয়া আছে, শিৱসাগৰ জিলাৰ চৰাইদেউ আহোম স্বৰ্গদেউৰ সমাধি ক্ষেত্ৰ মৈদামসমূহ উদ্ধাৰ কৰা হৈছিল। মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কি কি আছিল? এই মৈদামসমূহৰ লগত কোন দেশৰ মৈদামৰ সাদৃশ্য আছে? লিখা। ইয়াৰ উত্তৰ হ'ব, মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ আছিল মৃতকৰ লগত সমৰ্পণ কৰা শৰাই, সঁফুৰা, হাতীদাঁতৰ সামগ্ৰী, সোণৰ অলংকাৰৰ অৱশেষ আদি। এই মৈদামসমূহৰ লগত চীন দেশৰ ৰাজকীয় মৈদামৰ সাদৃশ্য আছে। 2 নম্বৰত দিয়া আছে, তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা। ইয়াত প্ৰত্নতত্ত্বৰ অৰ্থ হ'ব পুৰণিকলীয়া বস্তু সম্বন্ধীয় জ্ঞান বা পুৰাণতত্ত্ব। তাৰপিছত দিয়া আছে ভগ্নাৱশেষ। ইয়াৰ অৰ্থ হ'ব কোনো বস্তু ভাঙি নষ্ট হোৱাৰ পাছত নষ্ট বস্তু নহৈ থকা ভাগ। কোনো বস্তু ভাঙি নষ্ট হোৱাৰ পাছত নষ্ট নহৈ থকা ভাগ। তাৰপিছত আছে ভাস্কৰ্য। ইয়াৰ অৰ্থ হ'ব ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প। স্তূপ মানে হ'ল থোপ বা দম। আৰু ঐতিহাসিকৰ অৰ্থ হৈছে ইতিহাস বা সম্বন্ধীয়, আৰু উদ্ঘাটন মানে হৈছে উন্মোচন বা মুকলি কৰা কাৰ্য। ঐতিহ্য মানে গৌৰৱপূৰ্ণ পৰম্পৰাগত বিষয় বা প্ৰথা। গৌৰৱৰ অৰ্থ হৈছে সন্মান বা মৰ্যাদা। 3 নম্বৰত দিয়া আছে চমুদখা লিখা। ইয়াত ক নম্বৰত দিছে শ্ৰী শ্ৰী সূৰ্য পাহাৰ। ইয়াত চমুদখা লিখিব দিছে তোমালোকক। ইয়াৰ উত্তৰ হ'ব শ্ৰী শ্ৰী সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। এইখন এখন ইতিহাস প্ৰসিদ্ধ স্থান। প্ৰত্নতাত্ত্বিক দিশৰ পৰাও এইখন এখন অতিকৈ প্ৰসিদ্ধ স্থান। ইয়াত কেইবাবাৰো খনন কাৰ্য চলাই বিভিন্ন ধৰণৰ সম্পদ উদ্ধাৰ কৰা হৈছে। খনন কাৰ্যৰ ফলত ইয়াত উদ্ধাৰ হোৱা শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্মৰ আদিগুৰু নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱলিংগ, গণেশ আদি মূৰ্তিৰ সমাৱেশ শ্ৰী শ্ৰী সূৰ্য পাহাৰক বিভিন্ন ধৰ্মীয় সমাজৰ মিলনভূমি ৰূপে চিহ্নিত কৰিছে। তাৰপিছত খ নম্বৰ হৈছে মৈদাম। ইয়াৰ চমুদখা লিখিব দিছে তোমালোকক। ইয়াৰ উত্তৰ হ'ব মৈদাম বুলিলে সাধাৰণতে আহোম স্বৰ্গদেউসকলৰ সমাধি ক্ষেত্ৰক বুজা যায়। শিৱসাগৰ জিলাৰ চৰাইদেউত এনে ধৰণৰ কেইবাখনো ৰাজকীয় মৈদাম উদ্ধাৰ কৰা হৈছে। এই মৈদামসমূহৰ আকৃতি বৃহৎ অৰ্ধগোলাকাৰ। ইয়াৰ স্থাপত্য সমগ্ৰ ভাৰতবৰ্ষতে বিৰল। এই মৈদামসমূহৰ লগত চীন দেশৰ ৰাজকীয় মৈদাম সাংস্কৃতিক সাদৃশ্য আছে। ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগে এনে এটি মৈদাম খনন কাৰ্য চলাই মৃতকৰ লগত দিয়া শৰাই, সঁফুৰা, হাতীদাঁতৰ অলংকাৰ, সোণৰ অলংকাৰ অৱশেষ আদি বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তাৰপিছত দিয়া আছে ডুবুৰণি। ইয়াৰ উত্তৰ হ'ব বৰপথাৰ অঞ্চলৰ ডুবুৰণি প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ। এই অঞ্চলৰ ওচৰে পাজৰে উদ্ধাৰ হোৱা প্ৰাচীন লিপিসমূহৰ পৰা আমি সমাজ, ধৰ্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰ অনেক তথ্য পাওঁ। কেৱল লিপিয়েই নহয়, ডুবুৰণি অঞ্চলত প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱলিংগ আদিয়ে অতীতৰ ডুবুৰণি অঞ্চলৰ বিকাশ লাভ কৰা ভাস্কৰ্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে।
তাৰপিছত দি আছে ঘ নম্বৰ নটৰাজ। ইয়াৰ উত্তৰ হ'ব নটৰাজক নৃত্যগুৰু আৰু অথবা নৃত্যৰ দেৱতা হিচাপে বিশ্বাস কৰা হয়। শিৱৰ বসন নন্দীৰ পিঠিত উঠি নৃত্য কৰি থকা অৱস্থাত নটৰাজ মূৰ্তি গুৱাহাটীৰ আমবাৰী অঞ্চলত পৰা উদ্ধাৰ কৰা হৈছে। এই মূৰ্তি সমগ্ৰ ভাৰততে বিৰল। তাৰপিছত 4 নম্বৰত দিয়া আছে ব্যাখ্যা কৰা। ক নম্বৰ কুৱেশ্যনটোত দিয়া আছে উত্তৰ ভাৰতৰ গংগা নদী উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হৈছিল। উত্তৰ হ'ব উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অতীতক নাযাবা পাহৰি নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। সংগতি গংগা নদীৰ পাৰত গঢ়ি উঠা সভ্যতা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতাৰ মাজত সাদৃশ্য দাঙি ধৰাৰ প্ৰসংগতে উক্ত কথাফাকি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ব্যাখ্যা হ'ব অসমৰ বিভিন্ন স্থানত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ লগত গংগা নদীৰ উপত্যকাৰ উদ্ধাৰ কৰা বিভিন্ন সামগ্ৰীৰ সামঞ্জস্য দেখিবলৈ পোৱা গৈছে। এই প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ জৰিয়তে এখন ঠাইৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, কলা সংস্কৃতি, ধৰ্ম দৰ্শন ইত্যাদিৰ বিষয়ে জানিব পাৰি। অসমত উদ্ধাৰ হোৱা এনে প্ৰত্নতাত্ত্বিক সম্পদসমূহে অসমৰ সাংস্কৃতিক আৰু সামাজিক ঐতিহ্যৰ ভেটি সুদৃঢ় গঢ়ি তুলিছে। তেজপুৰৰ ওচৰৰ বুঢ়াচুবুৰী গাঁৱত পোৰামাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ হৈছে। তেনে একেধৰণৰ পোৰামাটিৰ কুঁৱাৰ অৱশেষ গংগা নদীৰ প্ৰাচীন প্ৰত্নতাত্ত্বিক স্থানতো পোৱা গৈছে। ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে দুয়োখন ঠাইতে একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হৈছে। 5 নম্বৰত দি আছে তলৰ শব্দবোৰৰ বিপৰীত শব্দৰ পাঠৰ পৰা বিচাৰি উলিওৱা। ইয়াৰ উত্তৰ হ'ব তোমালোকক উপস্থিত, অনুপস্থিত, চিনাকি, অচিনাকি, প্ৰাচীন, নবীন। প্ৰাচীন মানে হ'ল পুৰণি আৰু নবীন মানে হৈছে নতুন। তাৰপিছত দি আছে পৰিকল্পিত, অপৰিকল্পিত, ধ্বংস, সৃষ্টি, নবীন, প্ৰাচীন, দুৰ্বল, শক্তিশালী, বৈসদৃশ, সদৃশ। তাৰপিছত 6 নম্বৰত দিছে বাক্য ৰচনা কৰা। ভগ্নাৱশেষ সেই স্থানত এতিয়া সংগ্ৰহালয়তো ভগ্নাৱশেষে আছে। তাৰপিছত দিছে ইতিহাস শিৱসাগৰৰ অসমৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই। উদ্ঘাটন দুৰ্ঘটনাটোৰ কাৰণ এতিয়া উদ্ঘাটন কৰিব পৰা হোৱা নাই। উদ্ধাৰ সেই স্থানৰ পৰা কেইবাখনো অপূৰুগীয়া সম্পদ উদ্ধাৰ কৰা হৈছে। খনন খাৰুৱা তেলৰ বাবে ইয়াত বৃহৎ হাৰত খনন কাৰ্য চলোৱা হৈছে। নিৰ্মাণ অট্টালিকাৰ নিৰ্মাণ কাৰ্য চলি আছে। তাৰপিছত আছে ঐতিহ্য তেজপুৰ এখন ঐতিহ্য চহৰ। অপূৰুগীয়া মানে ইয়াৰ কি হৈছে গড় এবিধ অপূৰুগীয়া জন্তু। 7 নম্বৰত দি আছে তলৰ বাক্যবিলাক অৰ্থ এটাৰ শব্দ প্ৰকাশ কৰা। ইয়াত দিছে এটা শব্দ প্ৰকাশ কৰি বুজায় তোমালোকক কোনো বস্তুৰ ভগা চিগা অংশবোৰ ভগ্নাৱশেষ। তাৰপিছত প্ৰাচীন যুগৰ সম্পদসমূহৰ বিষয়ে অধ্যয়ন প্ৰত্নতাত্ত্বিক এক কথাত ক'বলৈ গ'লে। তাৰপিছত প্ৰাচীন যুগৰ সম্পদসমূহৰ সংৰক্ষণ কৰি ৰখা স্থান সংগ্ৰহালয়। তাৰপিছত শিলত কটা শিল্প ভাস্কৰ্য। 8 নম্বৰত কি দিছে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰটো হৈছে অভাৰহেড প্ৰজেক্ট বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব অভাৰহেড প্ৰজেক্ট বুলিলে এবিধ প্ৰক্ষেপণ যন্ত্ৰক বুজা যায়। ক নম্বৰত দিছে অভাৰহেড প্ৰজেক্টৰ সহায়ত কি কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ব অভাৰহেড প্ৰজেক্টৰ সহায়ত স্বচ্ছ কাগজত লিখি লোৱা কথা বা ছবি আদি প্ৰতিফলিত পদাৰ্থৰ ডাঙৰকৈ দেখুৱাব পাৰি। গ নম্বৰ কুৱেশ্যনটো হৈছে প্ৰত্নতাত্ত্বিক সম্পদৰ সময়ত নিৰূপ কৰা ব্যৱস্থাটোক কি বুলি কোৱা হয়? প্ৰত্নতাত্ত্বিক সম্পদৰ সময়ত নিৰূপণ কৰা ব্যৱস্থাটোক কাৰ্বন 14 মেথড বুলি কোৱা হয়। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনটো হৈছে প্ৰত্নতাত্ত্বিক খনন কাৰ্য সমাধা হোৱা ঠাই কেইখনৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব প্ৰত্নতাত্ত্বিক খনন কাৰ্য সমাধা হোৱা ঠাই কেইখনৰ নাম হ'ল আমবাৰী, মদন কামদেৱ, দ পূৰ্বদিয়া, ডুবৰণি, শ্ৰীসূৰ্য পাহাৰ আৰু নৰনাথ আদি।
নম্বৰ কুৱেশ্যনত দিয়া আছে লিপিসমূহৰ অধ্যয়নে কি কি তথ্যৰ যোগান ধৰে? ইয়াৰ উত্তৰ হ'ব লিপিসমূহৰ অধ্যয়নে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি নানান তথ্যৰ যোগান ধৰে।